মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা ক্লাছ 6 ৰ অৰ্থাৎ উন্মেষৰ যিটো তেওঁৰ নামটো আছে আৰু বেকুলি ৰজা কেতিয়া গতিকে তুমি ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা, ঠিক আছে? আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তো ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে, ঠিক আছে? মই তোমালোকক ইয়াৰ পৰা আৰম্ভ কৰিম, ঠিক আছে? ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে অৰ্থাৎ প্ৰকল্পলৈকে যিমান কেইটা প্ৰশ্ন আছে গতিকে প্ৰশ্নটো মই তোমালোকক ধুনীয়াকৈ দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম, ঠিক আছে ষ্টুডেণ্টছ? গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু তোমালোকৰ কাৰণে প্ৰশ্নটোবিলাক মই একেবাৰে শ্বৰ্ট শ্বৰ্টকৈ লিখি আনিছোঁ, ঠিক আছে? আৰু তোমালোকে এইটো চেপ্টাৰ পঢ়িবা, ঠিক আছে? চেপ্টাৰটো বহুত ইণ্টাৰেষ্টিং হয়। চেপ্টাৰটোৰ জৰিয়তে তোমালোকক এইটো মেছেজ দিব বিচাৰিছে যে আগ-পাছ নুগুনি কাম কৰিলে নিজৰ বিপদ হয়। গতিকে আমি যিকোনো কাম কৰাৰ আগতে ভাবি চিন্তি কৰিব লাগে সেইটো কাম আমাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব, ঠিক আছে? মন গ'লে তোমালোকে যিকোনো কাম নকৰিবা, ঠিক আছে? আগ-পাছ গুণি তাৰপিছতহে কামটো কৰিবা। তাৰমানে প্ৰথমে ৰিচাৰ্চ কৰি ল'বা আৰু যে কামটো তোমালোকৰ কাৰণে ভাল নে বেয়া, অ'কে? এইটো কামে ভৱিষ্যতত কোনো বিপদ মাতি আনিবনে নাই, তো তেনেকুৱা আৰু মানে যিকোনো কাম ভাবি চিন্তি কৰিব লাগে, অ'কে? চ' ষ্টুডেণ্টছ ব'লা আমি প্ৰশ্নটোবিলাক আলোচনা কৰা আৰম্ভ কৰোঁ। তাই তোমালোকক দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তাৰমানে দুটা MCQ দিছে তোমালোকক, ঠিক আছে? বাকী চেপ্টাৰবিলাকৰ নিচিনাই ইয়াত দুটা তোমালোকক MCQ দিছে। তো চোৱা, ফেটি সাপডাল ক'ত শুই আছিল? ফেটি সাপডাল ক'ত শুই আছিল? শিলৰ খুৰুঙত শুই আছিল, ঠিক আছে? তো এইটো শুদ্ধ হ'ব। বাকী যি আছে পুখুৰীত, গছত, পাহাৰৰ সিপাৰত, পাহাৰৰ সিপাৰত শিলৰ খুৰুঙত শুই আছিল, ঠিক আছে? যেতিয়া বেকুলিটো মানে পাহাৰ পাৰ হৈ তেওঁৰ বন্ধুৰ সৈতে মানে লগ কৰিবলৈ গৈ আছিল তেতিয়া শিলৰ খুৰুঙৰ পৰা সাপটোৱে বেকুলিটোক দেখা পাইছিল, ঠিক আছে? গতিকে এই ঘটো শুদ্ধ হ'ব। যিটো একেবাৰে লাষ্ট অপশ্যন আছে এইটো এইটোৱে শুদ্ধ হ'ব। চ' ষ্টুডেণ্টছ তোমালোকে ঘ অপশ্যনটো পূৰ কৰি পেলাবা ধুনীয়াকৈ, ঠিক আছে? তোমালোকে কাট পেঞ্চিল ইউজ কৰিবা কাৰণ যিহেতু তোমালোক ক্লাছ 6ত পঢ়ি আছা ন, গতিকে তোমালোকৰ দ্বাৰা কটাকটি হোৱাৰ চান্স থাকে। গতিকে তোমালোকে কাট পেঞ্চিল ইউজ কৰিবা যাতে এবাৰ ভুল হ'লেও যাতে মচি পিনে লিখিব পাৰা, ঠিক আছে? এনেকুৱা বল পেন ইউজ কৰিলে এবাৰ ভুল হ'লেও মচি পিনে লিখিব নোৱাৰিবা, ঠিক আছে? ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক বহুত ছাপোৰ্ট কৰিছা, ভিডিঅ'বিলাক বহুত লাইক কৰিছা, বহুত কমেণ্ট কৰিছা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিবা কাৰণ তোমালোকক মই বহুত কষ্ট কৰি পঢ়াই আছোঁ ন, তো সেইটো কাৰণে তোমালোকৰ ছাপোৰ্টো দৰকাৰ, অ'কে? নহ'লে ভিডিঅ'বিলাক মানে ইউটিউবে বুষ্ট নকৰে, ইউটিউবে মানে বেছি অডিয়েঞ্চৰ ওচৰলৈ বা বেছি ষ্টুডেণ্টৰ ওচৰলৈ নপঠায়, অ'কে? গতিকে লাইক কমেণ্ট তোমালোকে কৰিবলৈ নাপাহৰিবা। এইটো ভিডিঅ'ত কমেণ্ট বাৰু কৰিব নোৱাৰা, বেলেগ ভিডিঅ'ত কৰিব পাৰা। ক্লাছ 9 বা ক্লাছ 7, ক্লাছ 8, ক্লাছ 10 সেইবিলাক ভিডিঅ'ত কৰিব পাৰা। তোমালোকৰ যদি কোনো ইম্পৰ্টেণ্ট কুৱেশ্যন থাকে তেতিয়াহ'লে সেইবিলাক ভিডিঅ'ত গৈ মোক সুধিব পাৰিবা, ঠিক আছে? তো তোমালোকক 2 নম্বৰ MCQটো দিছে বেকুলি ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিল? তো সমস্যা সমাধান কৰিবলৈ কোনটো সমস্যা? বেকুলি ৰজাই কৈছে, তাৰমানে এটা ৰজা আছিলে বেকুলি, ঠিক আছে? তো সেই ৰজাৰ কথা এসময়ত বেকুলিবিলাকে নমনা হৈছিলে কাৰণ ৰজাজন অলপ মানে আছিলে, চেলফিছ টাইপৰ আছিলে। তেওঁ মানে নিজৰ চিন্তা কৰে, প্ৰজাবিলাকৰ চিন্তা ভালকৈ নকৰে, ঠিক আছে? সেইটো কাৰণে প্ৰজাবিলাকে মানে ৰজাৰ কথা নমনা হৈছে আৰু, ঠিক আছে? সেইটো কাৰণে সেইটো সমস্যা সমাধান কৰিবৰ কাৰণে ফেটি সাপক পুখুৰীলৈ মাতি নিছিল বেকুলি ৰজাই, ঠিক আছে? চ' তোমালোকে এইটো অপশ্যন শুদ্ধ হয় বুলি লিখি দিবা সমস্যা সমাধান কৰিবলৈ, অপশ্যন ঘটো, অ'কে? চ' তোমালোকে এইটো ধুনীয়াকৈ এইদৰে পূৰ কৰি পেলাবা। কলমৰ চিয়াহী শেষ হৈ গ'ল দেখোন, ঠিক আছে? কলমৰ চিয়াহী শেষ হৈ গৈছে, হ'লে একো প্ৰব্লেম নাই, ঠিক আছে? এইদৰে তোমালোকে ধুনীয়াকৈ পূৰ কৰিবা কাঠ পেঞ্চিলেৰে। তো বোলে নেক্সট কি আছে চাওঁ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা। তোমালোকক 2 নম্বৰত দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তোমালোকে যে ওপৰৰ 2 নম্বৰ MCQটোৰ গ অপশ্যন সমস্যা সমাধান কৰিবলৈ এইটো বাছি লৈছা, কিয় বাছি লৈছা সেইটো তোমালোকক সহপাঠীৰ লগত আলোচনা কৰিবলৈ দিছে। তো তোমালোকে সহপাঠীৰ লগত আলোচনা কৰি এইদৰে লিখিবা যে বেকুলি ৰজাই ফেটি সাপক পুখুৰীলৈ লৈ গৈছিল কাৰণ তেওঁৰ ৰাজ্যৰ বেকুলিবোৰে তেওঁৰ কথা নুশুনিলে আৰু শেষতে ৰজাক সিংহাসনৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত কৰিছিল। সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ ফেটি সাপক লগত লৈ গৈছিল। সেয়ে গ সমস্যা সমাধান কৰিবলৈ উত্তৰটো শুদ্ধ, ঠিক আছে? তো এতিয়া ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা, এইটোৱে শুদ্ধ হয় গটো।
ছাত্ৰ ছাত্ৰীসকল এতিয়া তিনি তোমালোকক দিছে তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা ঠিক আছে ইয়াত তোমালোকক কিছুমান শব্দ দিছে আৰু এই শব্দবিলাকক এই অৰ্থবিলাকৰ সৈতে মিলাবলৈ দিছে তো প্ৰথমে আছে উল্লাস উল্লাস শব্দটো এইটোৰ সৈতে মিলিব আনন্দ উল্লাস ঠিক আছে এইটোৰ সৈতে মিলিব ঠিক আছে মানে মোৰ এইটো কলমৰ চিয়াহী হৈ গৈছে এইটো কাৰণে মই কাঠ পেন্সিলেৰে মিলাই আছো কলম এটা ল'ব লাগিব ओके नेक्स्ट আছে মতানৈক্য মতানৈক্য মানে মতৰ পাৰ্থক্য ঠিক আছে তাৰ মানে কোনো এটা কথাত বেলেগ বেলেগ মত থকা ঠিক আছে মানে মত নিমিলা নেক্সট আছে গোমা এটো হতি মিলিব গুমুঠা বিবৰ্ণ এবিলাক একেবাৰে ইজি হয় একেবাৰে ইজি নেক্সট আছে জুজাৰু এটো হতি মিলাবা জি জুজ কৰে नेक्स्ट আছে বঙ্গ এটো হতি মিলাবা ভগা ओके स्टूडेंट्स सो এটো তোমালোকে ধুনিয়াকৈ মিলাই লবা কিটা এতিয়া সাইড চোৱা তোমালোকক সাইড দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা তলত তোমালোকক কিছুমান প্ৰশ্ন দিছে আৰু এই প্ৰশ্নবিলাক উত্তৰ ক'বলৈ দিছে আৰু লিখিবলৈ দিছে একেটা এক মাৰ্কৰ প্ৰশ্ন হয় হেকাৰণে উত্তৰবিলাক মই একেবাৰে শৰ্টকৈ লিখিছো তো প্ৰথম প্ৰশ্নটো হৈছে বেকুলি ৰজা ক'ত বাস কৰিছিল বেকুলি ৰজাই এখন পুখুৰীত বাস কৰিছিল ঠিক আছে গতি তোমালোকে উত্তৰত লিখিবা বেকুলি ৰজা পুখুৰীত বাস কৰিছিল ঠিক আছে এক মাৰ্কৰ প্ৰশ্ন হয়টো কাৰণে একেবাৰে শৰ্টকৈ লিখিছো আৰু এবিলাক কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় এক মাৰ্কৰ কিটা এবিলাক পৰীক্ষাত আহিব গতি তোমালোকে লিখি মুখস্থ কৰি পালাবা নেক্সট খত দিছে বেকুলি ৰজাই কেনেকৈ ৰাজ্যৰ বেকুলিবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল তো তোমালোকে উত্তৰত লিখিবা বেকুলি ৰজাই গাঁওবুঢ়া টেকেলা আদি বাপ দি বেকুলিবোৰক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিল তাৰ মানে বেকুলি ৰজাই নিজে গাঁওবুঢ়া টেকেলা এই দায়িত্ববিলাক পালন কৰিছিল বেকুলি ৰজাই ঠিক আছে আৰু বাকি বেকুলিবিলাককো বেলেগ বেলেগ দায়িত্ব পালন কৰিবৰ কাৰণে আগ্ৰহী কৰি তুলিছিল ঠিক আছে নেক্সট আছে ফেটিহাবডালৰ কিয় খং উঠিছিল তো ফেটিহাবডালৰ কিয় খং উঠিছিল কাৰণ ফেটিহাবডালক বেকুলিটোৱে শান্তিত হৈ থকা ডিস্টার্ব দিছিল হয়নে তো তোমালোকে উত্তৰ লিখিবা ফেটিহাবডালৰ খং উঠিছিল কাৰণ বেকুলি ৰজাই ইটো হিলৰ পৰা হিটো হিললৈ জপিয়াই যাওতে হিলৰ খুৰুঙত হৈ থকা ফেটিহাবৰ শান্তি ভংগ কৰিছিল ওকে স্টুডেন্টস তো এই ধুনিয়াকৈ তোমালোকে উত্তৰটো লিখি লবা নেক্সট আছে ঘ গত তোমালোকক দিছে বেকুলি ৰজাৰ মিতিৰৰ গড় কোট আছিল মিতি মিন্স ফ্ৰেন্ড বন্ধু ঠিক আছে তো বেকুলি ৰজাৰ বন্ধুৰ গড় কোট আছিল তোমালোকক সুধিছে বেকুলি ৰজাৰ মিতিৰৰ গড় এখন হিলৰ পাহাৰত আছিল ওকে নেক্সট আছে উঙ তোমালোকক দিছে ফেটিহাবডালক বেকুলি ৰজাই কলৈ লৈ গৈছিল ফেটিহাবডালক বেকুলি ৰজাই কলৈ লৈ গৈছিল পুখুৰীলৈ লৈ গৈছিল ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা ফেটিহাবডালক বেকুলি ৰজাই পুখুৰীলৈ লৈ গৈছিল নেক্সট আছে পটামছত দিছে হাপে বেকুলি ৰজাক কি শৰ্ত বান্ধি দিছিল তোমালোকে উত্তৰত লিখিবা হাপে বেকুলি ৰজাক খাবলৈ নিতৌ এটা বেকুলি লাগিব বুলি শৰ্ত বান্ধি দিছিল তাৰ মানে হাপে কৈছিল যে মই তোমাৰ সমস্যাটো সমাধান কৰি দিম তোমাকে মই হে পুখুৰীটোৰ ৰজা বনাই দিম ঠিক আছে কিন্তু তুমি সদায় বা ডেইলি মোক এটা কৈ বেকুলি খাবলৈ দিব লাগিব ঠিক আছে এটো শৰ্ত বান্ধি দিছিল ঠিক আছে স্টুডেন্টস সো এটো তোমালোকে লিখি লবা যে হাপে বেকুলি ৰজা খাবলৈ নিতৌ এটা বেকুলি লাগিব বুলি শৰ্ত বান্ধি দিছিল নেক্সট আছে পাঁচত তোমালোকক দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা এটো ৰ হ'ব তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক আলোচনা কৰি ক'বলৈ দিছে আৰু লিখিবলৈ দিছে তো চোৱা প্ৰথম প্ৰশ্নটো হৈছে বেকুলি ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল মতানৈক্য মিন্স মতানৈক্য মানে হৈছে মতৰ উলটা হোৱা বা মত নিমিলা ঠিক আছে কোন এটা কথাত বাকিবিলাক এগ্ৰি নোহোৱা একমত নোহোৱা ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা বেকুলি ৰজাই নিজে প্ৰথমে গীত গাই নাচিব বুলি নিৰ্দেশ দিলে কিন্তু বসন্ত আহিলত বা বসন্ত আহাত বেকুলিবোৰে ৰজাৰ কথা নুশুনি গীত গাই নাচিলে যাৰ ফলত মতানৈক্য হল তাৰ মানে বেকুলি ৰজাই কৈছিলে যে যেতিয়া নাচিব লগা হয় বা যেতিয়া কোনো উৎসৱ আহে তেতিয়া মই আগতে গীত গাম আৰু নাচিম তাৰ পিছত তোমালোকে গীত গাবা আৰু নাচিবা ঠিক আছে কিন্তু যেতিয়া বসন্ত আহিল নতুন সিজন আহিছে তো নতুন সিজনত সকলো বেকুলি মানে আনন্দিত হৈ নাচিবলৈ লৈছে এটো কথা মানে যেতিয়া বেকুলিয়ে শুনিবলৈ পাইছে বেকুলি ৰজাই তেতিয়া বেকুলি ৰজাৰ
বহুত খং উঠিছে কাৰণ বাকী বেকুলীবিলাকে ৰজাৰ কথা মানা নাই সেইটো কাৰণে ঠিক আছে গতিকে এইদৰে ধুনীয়াকৈ লিখি পেলাবা নেক্সট আছে বেকুলী ৰজাই কিয় নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল বেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল তো উত্তৰত লিখিবা বেকুলী ৰজাই ভাবিছিল যে মৃত্যুৰ পাছত তেওঁৰ সন্তানেই ৰজা হ'ব হে আগতকৈ নিয়মবোৰ স্থানীয়ভাৱে বান্ধি থৈ যাব লাগে বুলি ভাবিছিল ঠিক আছে নেক্সট আছে ঘ তোমালোকক দিছে বেকুলী ৰজা কিয় বিপাঙত পৰিছিল কাৰণ তেওঁ হাপটোক নিজৰ পুখুৰীলৈ লৈ গৈছিল আৰু বাকী বেকুলীবিলাকক খাই শেষত বেকুলী ৰজা খাবলৈ লৈছিল হাপটোৱে সেইটো কাৰণে বেকুলী ৰজা বিপাঙত পৰিছিল অৰ্থাৎ বিপদত পৰিছিল ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা হাপে সকলো বেকুলী খাই পেলালে আৰু শেষত বেকুলী ৰজা খাবলৈ ওলাল যাৰ বাবে বেকুলী ৰজা বিপাঙত পৰিল ওকে নেক্সট আছে 6 নম্বৰ তোমালোকক দিছে কোনে কাক আৰু কিয় কৈছিল লিখা তলত দিয়া কথাবিলাক কোনে কাক আৰু কিয় কৈছিল তোমালোকক লিখিবলৈ কৈছে তোমালোকে লিখিব লাগিব ধুনীয়াকৈ চোৱা বিহু আহিলে প্ৰথমে মই গীত গাম আৰু নাচিম তো ষ্টুডেন্টস তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে উক্ত কথাৰ বেকুলী ৰজাই সবাত সকলো প্ৰজাক কৈছিল কাৰণ তেওঁ আগতে গীত গাই নাচিব আৰু বাকিবোৰ তেওঁৰ লগে লগে নাচিব ওকে নেক্সট আছে খ তোমালোকক দিছে ঋতু বা উৎসৱৰ হে গীত তেওঁলোকে গাইছে গক আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই তো এইটো ডাঙৰীয়াসকলে ৰজাক কৈছিল এই কথাটো ঠিক আছে তো চোৱা উক্ত কথাৰ ডাঙৰীয়াসকলে বেকুলী ৰজাক কৈছিল যাতে তেওঁ প্ৰজাক ক্ষমা কৰে নেক্সট আছে ঘ তোমালোকক দিছে মোৰ সমান শক্তিশালী কাকু তুমি বিচাৰি নোপোৱা একতো হাপে কৈছিল বেকুলী ৰজাক ঠিক আছে তো তোমালোকে লিখিবা উক্ত কথাৰ ফেটি হাপে বেকুলী ৰজাক কৈছিল যাতে তেওঁ মিতিৰ হিচাপে গ্ৰহণ কৰে ঠিক আছে যাতে বেকুলী ৰজাই হাপটোক মিতিৰ হিচাপে বন্ধু হিচাপে যাতে গ্ৰহণ কৰিলে হেতু কাৰণে বেকুলী ৰজাক হাপে কৈছিল যে মুতকৈ শক্তিশালী তুমি কাকু নোপোৱা ওকে নেক্সট আছে ঘ তোমালোকক দিছে যে মই নাজানো তুমিহে মোক মাতি আনিছিলা তো কথাটো ফেটি হাপে বেকুলী ৰজাক কৈছিলে যেতিয়া বাকি বেকুলীবিলাকক খোৱা শেষ হৈ গৈছিলে তেতিয়া বেকুলী ৰজাক কৈছিলে যে মই এতিয়া তোমাক খাই পেলাম কাৰণ মোৰ ভোক লাগিছে তুমি মোক কৈছিলা যে মোক ডেইলি এটা কৈ বেকুলী দিবা এতিয়া তুমি দিব নোৱাৰা হৈছা গতিকে মই তোমাকেই খাম তো তেনেকৈ ফেটি হাপে বেকুলী ৰজাক কৈছিলে তো উত্তৰ লিখিবা ফেটি হাপে এই কথা বেকুলী ৰজাক কৈছিল যেতিয়া ৰজাই ক'লে যে পুখুৰীত আন বেকুলী নাই ওকে নেক্সট আছে 7 নম্বৰ তোমালোকক দিছে আগপাছ নগুনি কাম কৰিলে নিজৰে বিপদ হয় শিক্ষকৰ সহায় লৈ সাধুটোৰ আধাৰত কথাহাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা ওকে ষ্টুডেন্টস তো তোমালোকে উত্তৰটো হেডো লিখিবা যে সাধুটোৱে এই কথা শিকায় যে কাম কৰাৰ আগতে বুজাবুজি পৰিস্থিতিৰ মূল্যায়ন আৰু দূৰদৰ্শিতা অতি প্ৰয়োজনীয় কাৰণ কেতিয়াবা নিজে লোৱা সিদ্ধান্তটোৰ পৰা নিজে বিপদত পৰে ওকে ষ্টুডেন্টস সো এটা ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ওকে ছাত্ৰ-ছাত্ৰীসকল হেতে ইয়াত চোৱা ইয়াত তোমালোকক দিছে ভাষা অধ্যয়ন ঠিক আছে অৰ্থাৎ ব্যাকৰণৰ সৈতে সম্পৰ্কিত থকা কিছুমান ক্ৰিয়াকলাপ তোমালোকক ইয়াত দিব তো আগতে তোমালোকক চোৱা কি কৈছে ইয়াত কৈছে জানো আহা প্ৰথমে তোমালোকক জানিবলৈ দিছে ঠিক আছে চোৱা ইয়াত কি কৈছে এদিন বেকুলী ৰজাই মিতিৰৰ ঘৰলৈ বুলি গৈ থাকোতে বাটত এখন হিলৰ পাহাৰ পালে হি ইটো হিলৰ পৰা হিটো হিললৈ জপিয়াই যাওতে এই যে ক্ৰিয়াপদবিলাক আছে এইবিলাকলৈ অলপ ধ্যান দিবা ঠিক আছে যাওতে হিলৰ খুৰুঙত হৈ থকা এডাল ফেটিহাপৰ বৰ খং উঠিল ওপৰৰ বাক্য দুটাত পোৱা থাকোতে আৰু যাওতে পদ দুটি কেনেকৈ গঠন হৈছে চাও আহা থাকোতে থাক যোগ উতে যাওতে যা যোগ উতে ঠিক আছে তো এই দুটা মিলি এই পদটো হৈছে আৰু এই দুটা মিলি এই পদটো হৈছে তো চোৱা এই পদবিলাক কেতিয়া বাক্যত ব্যৱহাৰ হয় হেতু তোমালোকক ইয়াত ক'ব চোৱা দুটা বাক্যত একাধিক ক্ৰিয়াপদ আছে ইয়াত এটাৰ কাম চলি থকা সময়তে আন এটি ক্ৰিয়াৰ কাম সংঘটিত হৈছে ঠিক আছে ইয়াত কি হৈছে চোৱা এটা কাম চলি থকা সময়ত আন এটা কাম আৰম্ভ হৈছে ঠিক আছে এনেকৈ নেকি এদিন বেকুলী ৰজাই মিতিৰৰ ঘৰলৈ গৈ থাকোতে বাটত এখন হিলৰ পাহাৰ পালে গৈ থকা কামটো চলি থাকোতে তেওঁ মানে কিবা এটা পালে পাহাৰ পালে ন তো নতুন এটা কাম সংঘটিত হৈছে ওকে নেক্সট চোৱা
ঠিক তেনেদৰে দ্বিতীয় বাক্যত জপিয়াই যোৱা কাম শেষ নহওঁতেই উঠিল ক্ৰিয়াৰ কাম সম্পূৰ্ণ হৈছে ঠিক আছে ইয়াত চোৱা কি কৈছে যে হি ইটো হিলৰ পৰা সিটো হিললৈ জপিয়াই যাওঁতে হিলৰ খুৰুঙত শুই থকা এডাল ফেটি সাপৰ বৰ খং উঠিল ঠিক আছে এটা কাম চলি থাকোঁতে আন এটা কাম সংঘটিত হৈছে হয়নে তাৰমানে এটা বাক্যত দুটা ক্ৰিয়াপদ আছে কোনো এটা ক্ৰিয়া চলি থকাৰ সময়ত আন এটা ক্ৰিয়া সংঘটিত হ'লে চলি থকা ক্ৰিয়াৰ মূলত উতে কৃদন্ত প্ৰত্যয় যোগ হয় ঠিক আছে যোনটো ক্ৰিয়া চলি থাকিব হেতুক দৈলোৱা দুটা এটা বাক্যত দুটা ক্ৰিয়াপদ আছে ঠিক আছে তো এটা কাম চলি আছে এটা কাম চলি থকা অৱস্থাত আন এটা কাম আৰম্ভ হৈ গৈছে তো যোনটো কাম চলি আছে সেই চলি থকা কামটোত উতে কৃদন্ত প্ৰত্যয় যোগ হয় ঠিক আছে যেনেকৈ নেকি থাক হেৰিৰ হৈতে মূলৰ হৈতে উতে প্ৰত্যয় যোগ হৈছে নেক্সট আছে যা মূলৰ হৈতে উতে প্ৰত্যয় যোগ হৈছে হয়নে তেনেকৈ যদি দুটা এটা বাক্যত দুটা ক্ৰিয়াপদ থাকে আৰু এটা ক্ৰিয়া চলি থকা সময়ত যদি আন এটা ক্ৰিয়া সংঘটিত হৈ যায় তেতিয়া যোনটো কাম চলি থাকে বা যোনটো ক্ৰিয়া চলি থাকে সেই ক্ৰিয়াটোৰ হৈতে উত প্ৰত্যয় যোগ হয় ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 808 তোমালোকক দিছে উতে প্ৰত্যয়যুক্ত পদ ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ পূৰ কৰা ঠিক আছে তো এইবিলাকত উতে প্ৰত্যয়যুক্ত পদ ব্যৱহাৰ কৰিবলৈ দিছে আৰু সেই পদবিলাক ইয়াত দিয়া আছে তাৰমানে ভাঙি দিয়া আছে তোমালোকে জোৰা লগাই লিখিব লাগে তো উদাহৰণস্বৰূপে তলাটো খুলিবলৈ দেশ চাবিপাত পৰি গ'ল তো খালিটাইত বহিব লওঁতে তলাটো খুলিবলৈ লওঁতে চাবিপাত পৰি গ'ল নেক্সট আছে কিতাপখন দিওঁতে চাই ল'বা কিতাপখন দিওঁতে চাই ল'বা ইয়াত দিওঁতে বহিব খালিটাইত ঠিক আছে নেক্সট আছে কামটো কৰোঁতে কিছু সময় লাগিব তো খালিটাইত বহিব কৰোঁতে ঠিক আছে কৰযোগ উতে কৰোঁতে ভাত খাওঁতে কথা নাপাতিবা খাযোগ উতে খাওঁতে ভাত খাওঁতে কথা নাপাতিবা ঠিক আছে গতিকে এইটো খালিটাইত বহিব লওঁতে ইয়াত বহিব দিওঁতে ইয়াত বহিব কৰোঁতে আৰু ইয়াত বহিব খাওঁতে তো ষ্টুডেণ্টছ এইটো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা নেক্সট চোৱাচোন কি আছে নেক্সট ইয়াত তোমালোকক দিছে যে তলত দিয়া শব্দবোৰ ভাঙি লিখা আৰু সেই শব্দবোৰ প্ৰয়োগ কৰি একোটাকৈ বাক্য লিখা ঠিক আছে তো এইবিলাক তোমালোকক ভাঙি দেখুৱাবলৈ দিছে এইদৰে আৰু এইবিলাক ব্যৱহাৰ কৰি তোমালোকক একোটাকৈ বাক্য লিখিবলৈ দিছে যোনকেইটা মই ধুনীয়াকৈ লিখি থৈছোঁ মই তোমালোকক জাষ্ট দেখাইহে দিম চোৱা পঢ়োঁতে পৰযোগ উঠে পঢ়োঁতে ঠিক আছে তোমালোকে বাক্যটো এইদৰে বনাবা পঢ়োঁতে শব্দবোৰ মন দিবা নেক্সট আছে বহুতে বহযোগ উঠে মই গছৰ তলত বহুতে এজাক চৰাই দেখিছিলোঁ নেক্সট আছে শুওঁতে হুযোগ উঠে শুওঁতে মনত কোনো চিন্তা নাৰাখিবা নেক্সট আছে গাওঁতে গাযোগ উঠে ৰীতাই গীত গাওঁতে মাতটো খুব সুন্দৰ লাগিছিল নেক্সট আছে হাঁহোতে হাঁহযোগ উঠে তেওঁ হাঁহোতে শব্দ কৰা নাছিল অ'কে ষ্টুডেণ্টছ চ' এইটো ধুনীয়াকৈ তোমালোকে 8 আৰু 9 নম্বৰৰ খালিঠাইবিলাক পূৰ কৰিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 10 নম্বৰত চোৱা তোমালোকক 10 নম্বৰত দিছে পাঠটোত থকা সৰ্বনাম পদবোৰ বিচাৰি উলিয়াই লিখা ঠিক আছে তোমালোকক পাঠটোত থকা সৰ্বনাম পদবিলাক বিচাৰি উলিয়াই লিখিবলৈ দিছে তো প্ৰথমে আমি জানিব লাগিব সৰ্বনাম পদ মানে কেনেকুৱা পদ কোনবিলাক শব্দ ঠিক আছে তো যিবিলাক পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰা হয় সেইবিলাককে সৰ্বনাম পদ বুলি কোৱা হয় ঠিক আছে মানে নাউনৰ সলনি যিবিলাক ব্যৱহাৰ কৰা হয় সেইবিলাককে প্ৰনাউন বুলি কোৱা হয় অৰ্থাৎ সৰ্বনাম পদ বুলি কোৱা হয় ঠিক আছে তাৰমানে বাক্যবিলাকক অলপ সুৱলা কৰিবৰ কাৰণে আমি বিশেষ্য পদৰ সলনি কেতিয়াবা সৰ্বনাম পদ ব্যৱহাৰ কৰিম উদাহৰণস্বৰূপে ধৰি লোৱা ৰাম কলকাতাত থাকে ঠিক আছে ৰাম কলকাতাত থাকে তেওঁ ৰাম কলকাতাত থাকে ৰাম হাই স্কুলত পঢ়ে ৰামৰ দেউতাক এজন শিক্ষক তো এই বাক্য তিনিটাক আমি এইদৰে ক'ব পাৰি ৰাম কলকাতাত থাকে আৰু ৰাম কলকাতাত থাকে তেওঁ হাই স্কুলত পঢ়ে তেওঁ দেউতাক এজন শিক্ষক ঠিক আছে আমি বাৰে বাৰে ৰাম শব্দটো ব্যৱহাৰ নকৰি আমি তেওঁ শব্দটো ব্যৱহাৰ কৰিব পাৰি তেনেকৈ আমি বিশেষ্য পদৰ সলনি সৰ্বনাম পদ ব্যৱহাৰ কৰি ঠিক আছে তো এইকেইটা সৰ্বনাম পদ পাঠটোত আছে ঠিক আছে এইবিলাকতকৈ অলপ বেছি আছে বাট এইবিলাক মেইন সৰ্বনাম পদ হয় গতিকে এইবিলাক মই লিখি দিছোঁ এইবিলাক লিখিলে হৈ যাব উত্তৰটো কমপ্লিট হ'ব ঠিক আছে গতিকে তোমালোকে লিখিবা সিহঁতৰ তেওঁ আমি সি মই তুমি তেওঁলোক তোক তাত অ'কে ষ্টুডেণ্টছ চ' এইটো ধুনীয়াকৈ তোমালোকে সৰ্বনাম পদবিলাক লিখি পেলাবা তাৰপিছত হেৰি কৰা 11ত চোৱা 11 তোমালোকক কি দিছে চোৱাচোন ইয়াত তোমালোকক কৈছে উপযুক্ত যোজক অব্যয়ৰে খালিঠাই পূৰ কৰা ঠিক আছে তোমালোকক উপযুক্ত যোজক অব্যয়ৰে খালিঠাই পূৰ কৰিবলৈ দিছে মই গ্ৰন্থমেলালৈ যাম আৰু সাধুকথাৰ কিতাপ কিনিম ঠিক আছে ইয়াত তিনিটা অপচন আছে কিন্তু আৰু যদি তো ইয়াত আৰু শব্দটো বহিব এইবিলাক যোজক অব্যয় হয় ঠিক আছে মই গ্ৰন্থমেলালৈ যাম সাধুকথাৰ কিতাপ কিনিম তো এই দুটা বেলেগ বাক্য হয় কিন্তু এই বাক্য দুটাক এই আৰু শব্দটোৱে একলগ কৰি দিছে
তো যোৰা লগাইছেনে নাই সেইটো কাৰণে এইবিলাকক যোজক অব্যয় বুলি কোৱা হয় মই গ্ৰন্থমেলালৈ যাম আৰু সাধুকথাৰ কিতাপ কিনিম গতিকে এইটো শুদ্ধ হয় ঠিক আছে আৰু খালিত আৰু বহিব নেক্সট আছে দেশ বৰষুণ দিয়ে এবাৰ খেতি ভাল হ'ব ঠিক আছে তাৰমানে যদি বৰষুণ দিয়ে এবাৰ খেতি ভাল হ'ব গতিকে এই যদিটো শুদ্ধ হয় নেক্সট আছে পাহি পুথিভঁৰাললৈ গ'ল কিন্তু অবৰ্ণ নগ'ল ইয়াত বহিব কিন্তু এইটো শব্দ বহিব ঠিক আছে মই খেলিবলৈ যাম নাইবা ঘৰতে বহি কিতাপ পঢ়িম ইয়াত বহিব নাইবা ঠিক আছে গতিকে তোমালোকে ইয়াত নাইবা বুলি লিখিবা তাৰপিছত ইফালে তোমালোকক কিছুমান হাতৰ দিছে তিনিটা হাতৰ দিছে তো বলা হাতৰবিলাক আমি এতিয়া চাই লওঁ এইবিলাক ভালকৈ চাব পাৰিছেনে নাই ওকে এতিয়া মই ধুনীয়াকৈ দিছোঁ চাই লোৱা তো এতিয়া আমি হাতৰ কেইটা চাম ইয়াত তোমালোকক দিছে হাতৰ ভাঙো আহা তো কত তোমালোকক দিছে বেকুলিয়ে কৰে কালৈ ভয় সুভাই নাখায় গিলি থয় তো বেকুলি হাপলৈ ভয় কৰে আৰু হাপে বেকুলিক সুভাই কিন্তু নাখায় গিলিহে থয় ঠিক আছে গতিকে তোমালোকে হাপ বুলি লিখিব লাগিব ঠিক আছে দন্ত্য হতাকাৰ হা প হাপ ইয়াত তোমালোকে খালি জেগাত হাপ বুলি লিখিবা ঠিক আছে ষ্টুডেন্টস নেক্সট আছে বাগৰ দৰে জপিয়াই কুকুৰৰ দৰে বহে বেকুলিয়ে কিন্তু বাগৰ দৰে জপিয়াই আৰু কুকুৰৰ দৰে বহে ঠিক আছে কুকুৰ যেনেকৈ বহে তেনেকৈ বেকুলিবিলাকো বহে হিলৰ দৰে তল যায় বেকুলিবিলাক আমি পানীত হিল পেলাই দিলে যেনেকৈ তললৈ গুচি যায় তেনেকৈ বেকুলিবিলাকে কিন্তু পানী তললৈ গুচি যাব পাৰে ইচ্ছা কৰিলে গুচি যাব পাৰে আকৌ তুলাৰ দৰে বাহে ঠিক আছে মন গলে আকৌ ওপৰত আহি তুলাৰ দৰে বাহিব পাৰে ঠিক আছে গতিকে কি হ'ব ইয়াত বেকুলি বহিব বা তোমালোকে বেং বুলি লিখিব পাৰা ঠিক আছে বেকুলি লিখিবা বেকুলি শব্দটো বেছিকৈ ইউজ কৰা হয় ওকে ইফালে এটা হাতৰ আছে এটা অলপ কমপ্লিকেটেড হয় হলেও ইজিয়ে হয় ঠিক আছে মই একেবাৰে ইজি কৰি দিছো মই তোমালোকক ধুনীয়াকৈ বুজাই দিম সো ইয়াত কৈছে পাঠটোত এটা তিনি আখৰীয়া শব্দ আছে পাঠটোত এনেকুৱা এটা শব্দ আছে যোনটো তিনিটা আখৰ আছে মাত্ৰ ঠিক আছে আৰু সেই শব্দটো হৈছে পাহাৰ ইয়াত চোৱা প্ৰথম আৰু তৃতীয় আখৰ মিলি এবিধ পুখুনিয়া চৰাই হয় চোৱা পাহাৰ শব্দটো প্ৰথম আৰু তৃতীয় আখৰ মিলি এটা পুখুনিয়া চৰাই হয় নে নহয় চোৱাচোন পতাকাৰ পা ৰপাৰ এটো প্ৰথম আখৰ এটো তৃতীয় আখৰ গতিকে প্ৰথম আৰু তৃতীয় আখৰ মিলি কি হৈছে পাৰ হৈছে অৰ্থাৎ পাৰ চৰাইৰ কথা কোৱা হৈছে পিকক ঠিক আছে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ ডিঙিত পিন্ধা গহনা হয় তো দ্বিতীয় আখৰ আৰু তৃতীয় আখৰ মিলি কি হৈছে হাড় হৈছে হাড় কোট পিন্ধা হয় ডিঙিত পিন্ধা হয় গতিকে ইয়াত হাড় লিখিবা তোমালোকে ঠিক আছে এলাগত নিলিখিলে হ'ব মানে ভাঙি দিছো যে তোমালোকৰ ইজি হৈ যায় ঠিক আছে তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম হয় তো তৃতীয় আখৰ কি হয় সৰি তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম হয় তো তৃতীয় আখৰ হৈছে ৰ আৰু দ্বিতীয় আখৰ হৈছে হতাকাৰ হা কি বহিব ৰহা ঠিক আছে ৰহা এখন ঠাইৰ নাম হয় ৰহা আমাৰ গড়ৰ ওচৰতে আছে ঠিক আছে চাপাৰমুকৰ ওচৰতে আছে চাপাৰমুকৰ পৰা মাত্ৰ 20 টকাৰ বাৰ আহে ৰহালৈ ঠিক আছে গতিকে তোমালোকে কেতিয়াবা ৰহালৈ আহিলে বা চাপাৰমুকলৈ আহিলে মোৰ লগত লগ কৰিব পাৰিবা ঠিক আছে চাপাৰমুকৰ হালমাৰাত মোৰ ঘৰ ওকে তো নেক্সট আছে দ্বিতীয় আৰু প্ৰথম আখৰ মিলি এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয় তো ইয়াত তোমালোকে লিখিবা পতাকাৰ পা হতাকাৰ হা পাহা দ্বিতীয় প্ৰথম আখৰ মিলি কি হয় হাপা হয় পাহা নহয় একচুৱেলি হাপা কাৰণ ইয়াত কৈছে দ্বিতীয় আৰু প্ৰথম আখৰ দ্বিতীয় আখৰ হতাকাৰ হা আৰু প্ৰথম আখৰ পতাকাৰ পা তেতিয়াহ'লে কি হ'ব পাহা হ'ব ন তো তোমালোকে লিখিবা পাহা পাহাইবিলাক ইয়াত লিখিব নালাগে তোমালোকক মানে এনেকৈ ভাঙি দিছে যাতে তোমালোকে মেইন শব্দটো বহাব পাৰা সেই শব্দটো বিচাৰি উলিওৱা আৰু সেই শব্দটো হ'ব পাহাৰ ঠিক আছে গতিকে তোমালোকে ইয়াত বক্সত ধুনীয়াকৈ পাহাৰ বুলি লিখি দিবা আৰু বাকি তোমালোকে এই শব্দবিলাক ইফালে লিখিব পাৰা সাইডত ঠিক আছে একেবাৰে ইজি হয় কিন্তু ওকে এতিয়া 13ত চোৱা তোমালোকক 13ত দিছে হাপে নিটো এটাকৈ বেকুলি খোৱাৰ ফলত পুখুৰীটোত এটা বেকুলি নাইকিয়া হৈছিল আৰু অৱশেষত বেকুলিৰ ৰজাকে খাবলৈ বিচাৰিছিল হাপৰ কথা শুনি বেকুলি ৰজা বিপাঙত পৰি হাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিছিল তোমালোকৰ মতে বেকুলি ৰজাই হাপৰ পৰা পৰিত্ৰাণ পাব পাৰিলেনে যদি পাৰিলে বেকুলি ৰজাই বাৰু কি বুদ্ধি পাঙিলে ভাবি কোৱাৰ লিখাম তো যিহেতু হাপৰ খাদ্য হৈছে বেকুলি বা তেনেকুৱা জীৱ-জন্তু ঠিক আছে তো যেতিয়া পুখুৰীৰ আটাইবিলাক বেকুলি খোৱা শেষ হৈ গৈছে তেতিয়া বেকুলি ৰজাকনো কিয় এৰিব হাপে এৰাৰ কোনো প্ৰশ্নই নুঠে ন তো গতিকে মোৰ মতে হাপে বেকুলি ৰজা খাই পেলালে তো তোমালোকে উত্তৰটো লিখিবা মোৰ মতে বেকুলি ৰজাই
সাপৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিলে সাপৰ কথা শুনি বেকুলী ৰজা বিপাঙত পৰিল আৰু উপলব্ধি কৰিলে যে আগপাছ নুগুনি কাম কৰিলে নিজৰে বিপদ হয় ওকে ষ্টুডেন্টস সো ধুনীয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি লবা ইয়াত দিছে জানো আহা ইয়াত টাংচা জনজাতিৰ বিষয় দিছে ঠিক আছে তোমালোকে টাংচা জনজাতিৰ বিষয়ে এতিয়া জানিব পাৰিবা ঠিক আছে অসমত বিভিন্ন ধৰণৰ জনজাতি আছে যেনেকৈ নেকি গাৰো খাসী মিচিং হয়নে তো তেনেকুৱা টাংচা এক প্ৰকাৰৰ জনজাতি হয় তো টাংচা জনজাতিৰ বিষয়ে তোমালোকে এতিয়া জানিব পাৰিবা টাংচাসকল অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰা এক বৃহৎ জনজাতি তো টাংচাসকল নট অনলি মানে কেৱল অসমতে বাস নকৰে ইকত অৰুণাচল প্ৰদেশতো বাস কৰে তেওঁলোকে চাংঘৰ সাজি বসবাস কৰে সাধাৰণতে এই চাংঘৰবোৰ কাঠ বাঁহ আৰু বেতেৰে সজা হয় টাংচাসকলে নিজৰ সাজ পোছাক গড়তে তৈয়াৰ কৰি লয় মহিলাসকলে সাধাৰণতে ডাঠ নীলা ৰঙা কলা আৰু বগা ৰঙৰ সূতাৰে দিগে দিগে আগ বাগ থকা মেখেলা খোচা বা খাটচা পিন্ধে পুৰুষসকলে বিভিন্ন ৰঙৰ সূতাৰে বোৱা গামোচাৰ নিচিনা বহল বস্ত্ৰ চোলা আৰু মূৰত পাগুৰি অৰ্থাৎ খুপাপ মাৰে অৱশ্যে বিভিন্ন বংশৰ টাংচা লোকসকলৰ হাজপাৰৰ মাজত ভিন্নতা দেখা যায় টাংচাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি এওঁলোকে জুম খেতিৰ জৰিয়তে মূলতঃ হালিধান কণিধান গুমধান কচু আদিৰ খেতি কৰে টাংচাসকলে পালন কৰা উৎসৱসমূহ মূলতঃ কৃষিভিত্তিক এই উৎসৱসমূহক কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ লোকগীত আৰু লোকনৃত্যৰো প্ৰচলন আছে ঠিক আছে সৈতে ধুনীয়াকৈ তোমালোকে এইবিলাক পঢ়িবা পঢ়ি টাংচাসকলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা ইফালে তোমালোকক লোক সাহিত্যৰ বিষয়ে দিছে লোক সাহিত্যৰ বিষয়ে তোমালোকে এইখিনি পঢ়িবাচোন পঢ়ি এইবিলাক জানি ল'বা ঠিক আছে এইবিলাকতো প্ৰশ্নত পৰীক্ষাত নাহে পৰীক্ষা তোমালোকক এইবিলাকৰ পৰা প্ৰশ্ন সুধিব পাৰে কিন্তু সুধাৰ চান্স বহুত কম ঠিক আছে তথাপি তোমালোকে পঢ়িবা পঢ়ি নলেজ ল'বলৈ চেষ্টা কৰিবা ঠিক আছে লোক সাহিত্য হৈছে লোকবিশ্বাসৰ প্ৰতিচ্ছবি লোক জীৱনৰ পৰম্পৰা অভিজ্ঞতা আদিয়ে লোকবিশ্বাস সৃষ্টি কৰে লোকবিশ্বাসে যুক্তিৰ হলনি পৰম্পৰাকহে অধিক গুৰুত্ব দিয়ে তাৰমানে লোকবিশ্বাসত হেৰি যুক্তি নাথাকিব পাৰে ঠিক আছে এইবিলাক পৰম্পৰাগতভাৱে চলি অহা বিশ্বাস হয় ঠিক আছে নেক্সট আছে যে সাধুকথাসমূহৰ দৰে লোকবিশ্বাসৰ আধাৰত গঢ় লৈ উঠা বেকুলী বিয়াৰ নামসমূহো লোক সাহিত্যৰ অন্তৰ্গত বাস্তৱ অৰ্থত বেকুলী আৰু বৰষুণৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই কিন্তু বেকুলী বিয়া পাতিলে বৰষুণ দিয়ে বুলি লোক সমাজে বিশ্বাস কৰে সেই লোকবিশ্বাস অনুসৰি খেতিৰ বতৰত বৰকৈ খৰাং হলে মানুহে বেকুলীৰ বিয়া পাতে এই বিয়াত এহাল বেকুলী দৰি আনি দৰা আৰু কইনা হিচাপে মানুহৰ ঘৰত থয় তাৰ পাছত দৰা আৰু কইনা গড়ে যথা নিয়মে পানী তুলি নুৱাই ধুৱাই নাম গুণ গাই বিয়া পাতে তলত বেকুলী বিয়াত গোৱা এফাকি বিয়া নাম তুলি দিয়া হ'ল ঠিক আছে তো বেকুলী বিয়াত এনেকুৱা বিয়া নাম গোৱা হয় তো এইটো এটা বিয়া নাম হয় যোনবিলাক মানে বেকুলী বিয়াত গোৱা হয় চোৱা বেকুলীৰ বিয়ালৈ আহে ইন্দ্ৰদেৱে বতাহ বৰষুণত তিতি স্বৰ্গৰ অপেচৰি নামি আহিছে বেকুলীৰ বিয়া শুনি ঠিক আছে তো এইবিলাক তোমালোকে পঢ়িবা ওকে ষ্টুডেন্টস এতিয়া 14 তোমালোকক দিছে যে তোমাৰ পৰিয়াল তথা সমাজৰ লোকসকলে পৰিধান কৰা সাজ পোছাকৰ নাম তলত দিয়া তালিকাখনত লিখা তো এইটো প্ৰশ্ন উত্তৰ সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব কাৰণ সকলোৰে পৰিয়াল বেলেগ বেলেগ সমাজ বেলেগ বেলেগ ন তো তোমালোকৰ পৰিয়ালৰ লোকসকলে বা সমাজৰ লোকসকলে কেনেকুৱা সাজ পাৰ পিন্ধে সেইবিলাকৰ ওপৰত তোমালোকে চৰ্চা কৰি লিখিব লাগিব ঠিক আছে সো পুৰুষৰ সাজপাৰবিলাকৰ নাম ইয়াত লিখিবা মহিলা সাজপাৰবিলাকৰ নাম ইয়াত লিখিবা তো আমাৰ সমাজত বা আমাৰ পৰিয়ালৰ পুৰুষে এনেকুৱা সাজপাৰ পিন্ধে ধুতি কুৰ্তা শাৰ্ট পেণ্ট কুৰ্তা পায়জামা আৰু মহিলাসকলে পিন্ধে চাদৰ মেখেলা শাৰী স্কাৰ্ট ঠিক আছে তো যদি তোমালোকে লিখিব পাৰা যদি তোমালোকৰ পৰিয়ালৰ মানুহেও বা সমাজৰ মানুহেও এনেকুৱা সাজ পোছাক পিন্ধে এতিয়া 15 নম্বৰত চোৱা 15 নম্বৰ তোমালোকক দিছে বেকুলীৰ বিয়া পাতিলে যিদৰে বৰষুণ দিয়ে বুলি লোকবিশ্বাস আছে ঠিক তেনেধৰণৰ কি লোকবিশ্বাস তোমাৰ অঞ্চলত প্ৰচলিত হৈ আছে অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰি
লিখা ঠিক আছে তো লোকবিশ্বাসবিলাক সঁচা নহ'ব পাৰে এইবিলাকত কোনো ধৰণৰ যুক্তি নাথাকিবও পাৰে ঠিক আছে এইবিলাক মানে পৰম্পৰাগত বিশ্বাস আগৰে পৰা চলি আহি আছে এইবিলাক বিশ্বাস ঠিক আছে এইবিলাকত তোমালোকে যুক্তি বিচাৰি নোপোৱা ওকে বেকুলিৰ বিয়া পতাই দিলে বোলে বৰষুণ হয় তোৰ লগত মানে কোনো যুক্তি নাই এটোত আৰু মানে ঠিক আছে এটো মানে হেৰি হয় এটো এটা পৰম্পৰাগত বিশ্বাস হয় আগৰ পৰা মানুহে এটো বিশ্বাস কৰি আহি আছে কিন্তু বাস্তৱতাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ওকে তো সাইন্টিফিক্যালি চাবলৈ গলে ইয়াত আমি কোনো ধৰণৰ সেন্স বিচাৰি নাপাওঁ হলেও এইবিলাক যেটো লোকবিশ্বাস হয় সেইকাৰণে তোমালোকে ষ্টাডি কৰিব লাগিব তো চোৱা তোমালোকে উত্তৰ লিখিবা পুখুৰীত মাছ ওপৰে ওপৰে উঠিলে বৰষুণ আহিব বুলি বিশ্বাস কৰে নেক্সট আছে ডাঙৰ চৰাই গড়ৰ ওপৰত ঘূৰি ফুৰিলে শুভ লক্ষণ বুলি ধৰা হয় নেক্সট আছে কুকুৰে আগতেই ভয় পায় বা কাপে তেতিয়া মানুহে ভাবে ভূমিকম্প হ'ব পাৰে ঠিক আছে কুকুৰে ভয় খালে বা কপিলে মানুহে ভাবে যে ভূমিকম্প আহিব তো স্টুডেন্টস এতিয়া চোৱা আমি প্ৰকল্প পাই গলো প্ৰকল্প দুটা প্ৰশ্ন দিছে তে চোৱা 16 কি কৈছে যে অভিজ্ঞজনৰ লগত কথা পাতি যি কোনো এবিধ লোকগীত যেনে বিয়ানা মাইনাম টুকাৰী গীত দেহ বিচাৰৰ গীত মহ খেদা গীত বিহু নাম আদি সংগ্ৰহ কৰা তো তোমালোকক এইবিলাক লোকগীতৰ যিকোনো এটা লোকগীত সংগ্ৰহ কৰিবলৈ দিছে তো মই ধুনিয়াকৈ এটা লোকগীত ইয়াত লিখিছো এটো হৈছে মহ খেদা গীত ঠিক আছে তো এটো তোমালোকে লিখি লবা লিখি পঢ়িবাচোন আৰু ইউটিউবত তোমালোকে সাৰ্চ কৰিবা মহ খেদা গীত বুলি তেতিয়ালে বহুত গীত পাবা গুগলতো সাৰ্চ কৰিব পাৰা ও হৰি মহো মহ খেদবা টাকান লো মহে বলে মলুং দি টেপৰ পুৰা খালু দে ঠিক আছে তো এটো ধুনিয়াকৈ পঢ়িব মই লাইল স্ক্ৰল কৰি আছো তো এতিয়া 17 চোৱা হেতু তোমালোকৰ লাষ্ট কোৱেশ্চন হয় হেতু পিছত আৰু কোৱেশ্চন নাই চোৱা 4-5 জনতকৈ 4-5 জনকৈ সৰু সৰু গোটত ভাগ হোৱা আৰু হাতৰ সংগ্ৰহ কৰা সেই হাতৰ সমূহ লিপিবদ্ধ কৰি বিদ্যালয়ত আজৰি পৰত এটা গুটে আন এটা গুটক সোধা ঠিক আছে স্টুডেন্টস সো তোমালোকক কিছুমান অসমীয়া বা তোমালোকে যিকোনো ধৰণৰ হাতৰ সংগ্ৰহ কৰিব পাৰা মই কেইটামান 5টা মান অসমীয়া হাতৰ লিখি দিছো ঠিক আছে তো তোমালোকক হাতৰ সংগ্ৰহ কৰিবলৈ দিছে হাতৰ সংগ্ৰহ কৰি তাৰ পিছত এজনে আনজনক বা এটা গ্ৰুপে ক্লাছৰ আন এটা গ্ৰুপক খুদিবলৈ দিছে ঠিক আছে তো 5টা হাতৰ মই লিখিছো তো হাতৰ কিটা চাই লোৱা চাৰিখনকৈ ভৰি দুখন হাত আনক মই কুলাত লও যিমানেই নহক ভাৰ ঠিক আছে এটো চকী হ'ব চকী চাৰিখন ভৰি থাকে দুখন হাত থাকে ঠিক আছে আৰু যিমানে ভাৰ নহক চকী লব পাৰে হয়নে সো এটো হ'ব চকী চেয়াৰ মিন ওকে চকী মিন চেয়াৰ নেক্সট আছে জলত জন্ম স্থলত বা মাকে চুলে হয় সৰ্বনা জলত জন্ম এটো নিমক হ'ব নিমক জলত পোৱা যায় অৰ্থাৎ পানীত পোৱা যায় স্থলত বা আৰু পানীত থাকে বা পানীত পোৱা যায় নিমক তাৰ পিছত স্থলত অনা হয় ঠিক আছে মাকে চুলে সৰ্বনা আৰু পানী মাকে ইয়াত মাক শব্দটো দ্বাৰা বেসিক্যালি পানী বুজোৱা হৈছে ঠিক আছে আৰু পানীত নিমক দালি দিলে গলি যায় তাৰ মানে সৰ্বনা হৈ যায় ন গতিকে ইয়াত নিমক হ'ব ওকে নেক্সট আছে নদী আছে পানী নাই গড় আছে মানুহ নাই তো তোমালোকে যে মানচিত্ৰত চোৱা যদি এখন দেশৰ বা এখন ৰাজ্যৰ বা এখন জিলাৰ মানচিত্ৰলৈ তোমালোকে যে চোৱা তেতিয়া তাত নদী দেখিবলৈ পাবা কিন্তু তাত পানী নাথাকে নদীত হয়নে পানী নাই গড় আছে মানচিত্ৰত গড় থাকে কিন্তু তাত কোনো মানুহ নাথাকে হয়নে সো এটো হ'ব মানচিত্ৰ অৰ্থাৎ মেপ ওকে স্টুডেন্টস নেক্সট আছে চাই তোমালোকক দিছে ৰজাৰ কাপোৰ তিয়াব পাৰি শুকাব নোৱাৰি এটো হ'ব জিভা ঠিক আছে আমি আমাৰ জিভাটোক তিয়াব পাৰি অৰ্থাৎ ভিজাব পাৰি কিন্তু শুকাব নোৱাৰি ড্ৰাই কৰিব নোৱাৰি ঠিক আছে নেক্সট আছে 5 তোমালোকক দিছে এটা গাত হেজাৰটা চকু দিনত নোপোৱা ৰাতিতহে পায় এটো হ'ব হৰিয় ওকে স্টুডেন্টস সো তোমালোকে এটো ধুনিয়াকৈ এবিলাক লিখি লবা আৰু ছাত্ৰ-ছাত্ৰী হল ভিডিওটো চাই তোমালোকক কেনে লাগিছে তোমালোকে মোক কমেন্ট কৰি জনাবা এটো ভিডিওৰ কমেন্ট বক্স অফ থাকিব তোমালোকে ক্লাস 7 ৰ কোনো ভিডিওত গৈ জনাব পাৰা আৰু তোমালোকৰ যদি কোনোবা কিবা খুদিব লগা থাকে কৰবাত তেতিয়া হলে ক্লাস 7 8 9 10 এইবিলাকৰ ভিডিওত গৈ খুদিব পাৰা ঠিক আছে যি কোনো কোৱেশ্চন খুদিব পাৰা তোমালোকে মোক ওকে সো স্টুডেন্টস আজিৰ ভিডিওটো বেসিক্যালি ইমানে আছিল আজিৰ ভিডিওটো হেকলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু বেলেগ পাতৰ ভিডিও চাবৰ কাৰণে অৰ্থাৎ তোমালোকৰ যি 14 নম্বৰ চেপ্টাৰ আছে হেতু চাবৰ কাৰণে হেৰি এই ভিডিওটোৰ প্লেলিষ্টলৈ যাবা প্লেলিষ্টত যাব নালাগে ডেসক্ৰিপচনতে পাই যাবা আৰু বেলেগ চেপ্টাৰৰ যিকোনো সাবজেক্টৰ যিকোনো চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাব পাৰা তো স্টুডেন্টস আজিৰ ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ